Hello everyone, welcome to Pythagoras classes. মই আজি তোমালোকক sociology বিষয়ে পঢ়াম। গতিকে প্ৰথমে আমি sociology বিষয়বস্তুখিনি প্ৰথম চাই ল'ব লাগিব কোনখিনি পঢ়াম আমি। First of all আমি সূচীপত্ৰ বা সিলেবাছলৈ আমি যাম। Sociology বিশেষকৈ পাৰ্ট দুটা ভাগত ভাগ কৰা হৈছে। আমাৰ ইয়াত সিলেবাছখিনি দিয়া আছে। গতিকে প্ৰথম আমি এইখিনি চাই ল'ম। ফাৰ্ষ্ট ইউনিটত আমাৰ আছে ইন্ট্ৰডাকশ্যন ইণ্ডিয়ান সোসাইটি, মানে ভাৰতীয় সমাজৰ পৰিচয়। বিশেষকৈ এই ইউনিটটোত আমাৰ বিশেষকৈ নন ইভলিউটিভ হয় বা বেসিক কনসেপ্টখিনি জানিবৰ কাৰণে আমাক ইয়াত দিয়া হৈছে। গতিকে প্ৰথম ইয়াত আছে আমাৰ ঔপনিবেশিকতাবাদ মানে কি। গতিকে ভাৰতবৰ্ষত কেনেধৰণে আমাৰ ঔপনিবেশিকতাবাদটো প্ৰতিষ্ঠা হৈছিল তাৰ বিষয়ে বিস্তৃত বৰ্ণনা কিছুমান দিয়া হৈছে। আৰু এই ঔপনিবেশিকতাবাদটো আমাৰ সমাজৰ পৰা কেনেকৈ নাইকিয়া কৰিব পাৰি, সেই নাইকিয়া কৰাৰ ব্যৱস্থাটো বা জাতীয়তাবাদটো কি ব্যৱস্থা, সেই জাতীয়তাবাদ ব্যৱস্থাটোৰ জৰিয়তে আমাৰ সমাজত যাতে ঔপনিবেশিকতাবাদটো নাইকিয়া কৰিব পাৰি তাৰ কাৰণে ব্যৱস্থা লোৱা হৈছিল, সেই ব্যৱস্থাটোৰ বিষয়ে আছে। তাৰ পিছত আমাৰ আছে শ্ৰেণী ব্যৱস্থাৰ বিষয়ে। গতিকে আমাৰ সমাজ ব্যৱস্থাত শ্ৰেণী কেনেধৰণে উৎপত্তি হৈছিল বা আমাৰ ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যনৰ ফলত আমাৰ সমাজত কেনেকৈ শ্ৰেণী ব্যৱস্থাটো ভাৰতীয় সমাজলৈ আহিছিল, সেই দিশকেইটাৰ কথা কোৱা হৈছে। ফাৰ্ষ্ট ইউনিটত এইখিনি কথা কোৱা হৈছে। আৰু বিশেষকৈ দ্বিতীয় ইউনিটটোত আমাক কোৱা হৈছে দ্য ডেমোগ্ৰাফিক ষ্ট্ৰাকচাৰ অফ ইণ্ডিয়ান ছ'চাইটি, মানে ভাৰতীয় সমাজৰ জনসাংখ্যিক গাঁথনি। গতিকে এই ইউনিটটোত বিশেষকৈ ভাৰতবৰ্ষত জনসাংখ্যিক গাঁথনিটো কেনেকুৱা ধৰণৰ হৈছে বা তাৰ লগতে আমাৰ কেইজনমান সিদ্ধান্তবিদে বা থিয়ৰিষ্টে আমাৰ দুটামান সিদ্ধান্ত দিছে। তাৰ ভিতৰত আমাৰ মালথাছ থিয়ৰি আৰু নেক্সটটো হৈছে ডেমোগ্ৰাফিক থিয়ৰি। গতিকে এই দুটা থিয়ৰিৰ ওপৰত ডিপেণ্ড কৰি কেনেধৰণে আমাৰ জনসংখ্যাটো বৃদ্ধি হয় বা কেনেধৰণে জনসংখ্যাই আমাৰ সমাজ ব্যৱস্থাত প্ৰভাৱ বিস্তাৰ কৰে, এই গোটেই বিস্তৃত বৰ্ণনাখিনি দিয়া হৈছে। ঠিক তেনেধৰণেৰে এই ইউনিটটোত আমাৰ জনসংখ্যাৰ কেইটামান সূচক দিয়া হৈছে যে আমাৰ জনসংখ্যাবিলাক আমি কেনেধৰণে আমি নিৰ্ধাৰণ কৰিব পাৰিম। গতিকে এই গোটেই দিশবিলাক দিয়া হৈছে। তাৰ লগতে আমাৰ জনসাংখ্যিক বয়সৰ গাঁথনি বা লিংগৰ যিটো অনুপাত, ঠিক তেনেধৰণে ভাৰতবৰ্ষত সাক্ষৰতা হাৰটো কেনেকুৱা ধৰণৰ বা গাঁও নগৰৰ জনসংখ্যা, গতিকে এই বস্তুবোৰ বিস্তৃতভাৱে দিয়া হৈছে। গতিকে লগতে তাৰ বিষয়ে ভাৰতত জনসংখ্যাৰ নিয়ন্ত্ৰণৰ কাৰণে কি ব্যৱস্থা গ্ৰহণ কৰা আছে এইটোত বিস্তৃতভাৱে দিয়া হৈছে। থাৰ্ড ইউনিটত আমাৰ আহিব ছ'চিয়েল ইনষ্টিটিউচনৰ কথা। গতিকে ছ'চিয়েল ইনষ্টিটিউচনৰ কথা অহাৰ লগে লগে আমাৰ ভাৰতবৰ্ষত প্ৰথমেই আমাৰ সামাজিক সংস্থা বুলি ক'বলৈ যোৱাৰ লগে লগে আমি জাতি ব্যৱস্থাৰ কথা ক'ব পাৰোঁ। গতিকে জাতি ব্যৱস্থাইনো ভাৰতীয় সমাজ ব্যৱস্থাত কেনেকৈ ধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিছিলে বা ভাৰতীয় সমাজখনত কেনেধৰণে বাধাৰ সৃষ্টি কৰি আছে, গতিকে এই গোটেই বস্তুবিলাকৰ বিষয়ে জাতি ব্যৱস্থাত বা সামাজিক সংস্থা হিচাপে কোৱা হৈছে। গতিকে জাতিৰ কথা ক'বলৈ যোৱাৰ লগে লগে বা সামাজিক সংস্থাৰ বিষয়ে ক'বলৈ যোৱাৰ লগে লগে আমি প্ৰথমেই জানিব লাগিব জাতিৰ লগত জড়িত আমাৰ জনজাতীয় সমাজৰ কথা। গতিকে জনজাতীয় বা ট্ৰাইবেল কমিউনিটিৰ কেনেকুৱা ধৰণৰ বা ট্ৰাইবেল কমিউনিটিৰ ডেফিনেশ্যন কি, ট্ৰাইবেল কমিউনিটিৰ কেৰেক্টাৰিষ্টিক্স কি, তাৰ লগতে ট্ৰাইবেল কমিউনিটিয়ে কি কি ফাইনেন্সিয়েল কণ্ডিশ্যনত তেওঁলোকে আগবাঢ়ি গৈছে বা অৰ্থনৈতিক সমস্যা কি আৰু সেইখিনি কেনেধৰণে সমস্যা সমাধান কৰিব পাৰে তাৰ ওপৰত বিস্তৃত বৰ্ণনা দিয়া হৈছে। তাৰ লগতে আমাৰ সামাজিক সংস্থাৰ মুখ্যতম উদাহৰণ হিচাপে আমাৰ কিহৰ বৈশিষ্ট্য দিয়া হৈছে, পৰিয়ালৰ কথা কোৱা হৈছে। পৰিয়ালৰ বিস্তৃত বৰ্ণনা এই ইউনিটটোত আমাক দিয়া হৈছে। তাৰ লগতে আমি যদি চাওঁ কিনশ্বিপ ছিষ্টেম বা স্বজন পদ্ধতি, গতিকে স্বজন পদ্ধতিৰ বিষয়ে আমাক স্বজন পদ্ধতিৰ সমাজত কাম কি, স্বজন পদ্ধতিৰ প্ৰকাৰ কি বা স্বজন পদ্ধতিয়ে কেনেধৰণৰ আমাৰ সমাজত কাম কৰে তাৰ বিষয়ে আমাক বিস্তৃতভাৱে বৰ্ণনা দিয়া হৈছে। তাৰপিছত আমি যদি চাওঁ 4 নম্বৰ ইউনিটটোত আমাক দিয়া হৈছে যে পেটাৰ্ণ অফ ছ'চিয়েল ইনইকুৱেলিটি এণ্ড এক্সক্লুজন। গতিকে ইয়াত কি দিয়া হৈছে যে সামাজিক অসমতা আৰু পৃথকীকৰণ। গতিকে সামাজিক অসমতা প্ৰথমে আমি যদি লক্ষ্য কৰোঁ সামাজিক অসমতা মানে কি আহিব, গতিকে সামাজিক অসমতানো আমাৰ সমাজত কিয় আহিছে বা সমাজত পৃথকীকৰণো কেনেধৰণে আহিছে এই ইউনিটটোত বিস্তৃতভাৱে বৰ্ণনা কৰা হৈছে। গতিকে সামাজিক অসমতা বা সামাজিক পৃথকীকৰণ ইয়াৰ উদাহৰণস্বৰূপে আমি যদি লক্ষ্য কৰোঁ যে আমাৰ সামাজিক অসমতা বা পৃথকীকৰণ বুলি কোৱাৰ লগে লগে জাতি ব্যৱস্থাৰ কথা আহিব, শ্ৰেণীৰ কথা আহিব, বিশেষভাৱে এই দুটা বিষয়বস্তুৱে আমাক প্ৰভাৱ বিস্তাৰ কৰিছে। গতিকে সামাজিক স্তৰীকৰণটোৱে আমাৰ সমাজতনো কেনেধৰণে অসমতা আনি দিছে বা পৃথকীকৰণ আনি দিছে এই বিষয়ে বিস্তৃতভাৱে এই ইউনিটটোত আমাক কোৱা হৈছে। গতিকে বিশেষকৈ আমি এই দুটাৰ বিষয়বস্তুৰ বিষয়ে জানিব লাগিব জাতি আৰু শ্ৰেণীৰ কথা। জাতি আৰু শ্ৰেণীৰ কথা ক'বলৈ যোৱাৰ লগে লগে তাৰ বৈশিষ্ট্য
জাতিৰ কাম কি বা শ্ৰেণীৰ বৈশিষ্ট্য কি বা শ্ৰেণীৰ ডেফিনেশ্যন কি গোটেই বস্তুটোখিনি ইয়াত দিয়া হৈছে তাৰ লগতে আমি যদি লক্ষ্য কৰোঁ যে আমাৰ সমাজ ব্যৱস্থাত অসমতা আৰু পৃথকীকৰণ বোলা বস্তুটোৱে যে সমাজত কেনেধৰণে আনি দিছে এই বস্তুটো তাৰ ভিতৰত মুখ্য এটা কাৰক হিচাপে আমি ধৰি ল'ব বা আনটাচবিলিটি বা অস্পৃশ্যতা গতিকে অস্পৃশ্যতাইনো আমাৰ সমাজত কেনেধৰণে পৃথকীকৰণ আনি দিছে বা অসমতা আনি দিছে সেই বিষয়ে ইয়াত বিস্তৃতভাৱে দিয়া হৈছে আৰু এই অসমতাটো দূৰ কৰিবৰ কাৰণে কেনেধৰণে আদিবাসীসকলে আন্দোলন কৰিছিল বা অনুসূচিত জাতিসমূহৰ সমস্যা কি বা তেওঁলোকে কেনেধৰণে সংগ্ৰাম অব্যাহত ৰাখিছিল বা অনুসূচিত জনজাতিৰ সমস্যা কি বা সমস্যাৱলীবিলাক সমাধান কেনেকৈ কৰিব পাৰি বা সমাজৰ পৰা কেনেধৰণে অসমতা আৰু পৃথকীকৰণ দূৰীকৰণ কৰিব পাৰি এই ইউনিটটোত বিস্তৃতভাৱে দিয়া আছে তাৰ লগতে আমাৰ সামাজিকভাৱে অসমতা বা পৃথকীকৰণ আনি দিয়াত আন এটা গুৰুত্বপূৰ্ণ কাৰক হিচাপে আমি ক'ব পাৰোঁ নাৰীৰ সমতাৰ অধিকাৰৰ কথা গতিকে আমি সদায় কৈয়ে থাকোঁ নাৰীৰ সমতাৰ অধিকাৰৰ কথা এই ইউনিটটোত যেতিয়া অসমতা আৰু পৃথকীকৰণ কোৱা হৈছে যে আমাৰ বৰ্তমান সময়ত আমাৰ সমাজত নাৰীৰ অসমতাৰ কথা আহি পৰে গতিকে ইয়াৰ বিস্তৃতভাৱে আমি নাৰীসকলে কেনেধৰণে সংগ্ৰাম অব্যাহত ৰাখিছে বা নাৰীসকলেনো কেনেধৰণৰ সংগ্ৰাম কৰি বৰ্তমান সময়ত আগবাঢ়ি গৈছে গতিকে এই বা নাৰীৰ কেনেকৈ অধিকাৰ তেওঁলোকে সাব্যস্ত কৰিছে গতিকে এই গোটেই বস্তুটো আমাৰ ইয়াত এই ইউনিটটোত দিয়া আছে তাৰ লগতে আৰু এটা সমস্যা আমি লক্ষ্য কৰোঁ যে ৰিলিজিয়াছ মাইনৰিটি বা ধৰ্মীয় সংখ্যালঘু আৰু ধৰ্মীয় সংখ্যালঘুসকলক সামাজিকভাৱে কেনেধৰণে পৃথকীকৰণ বা অসমান দৃষ্টিৰে সামাজিকভাৱে চোৱা হয় এই ইউনিটটোত আমাক বিস্তৃতভাৱে দিয়া আছে আৰু তাৰ লগতে তেওঁলোকৰ কেনেধৰণৰ কল্যাণ সাধন কৰিব পাৰি তাৰ বিষয়ে আমাক ইয়াত কোৱা হৈছে এইটো ইউনিটটোত ইমানেই তাৰ পিছত আমাৰ ইউনিটটোত আহিব ইউনিট নম্বৰ 5 দ্য চেলেঞ্জেছ অফ কালচাৰেল ডাইভাৰ্চিটি ভাৰতীয় সমাজত আমাৰ সাংস্কৃতিক বিচিত্ৰতা কেনেকুৱা ধৰণৰ আমি যদি লক্ষ্য কৰোঁ নেক্সট পাঠৰ ভিতৰলৈ গ'লে আমি জানিম যে সাংস্কৃতিক বিচিত্ৰতা কি বা কেনেধৰণে আহিছে বা সাংস্কৃতিক বিচিত্ৰতাৰ ক্ষেত্ৰত জনগোষ্ঠীসকলৰ আত্মপৰিচয়ত কেনেধৰণে বাধা সৃষ্টি কৰিছে বা আত্মপৰিচয়ৰ তেওঁলোকৰনো গুৰুত্বতাটো কি তাৰ বিষয়ে ইউনিটটোত বিস্তৃতভাৱে দিয়া আছে তাৰ লগতে আমাক দিয়া হৈছে যে ৰাষ্ট্ৰীয় সংহতি যে ৰাষ্ট্ৰীয় সংহতি কি সেই ৰাষ্ট্ৰীয় সংহতিটোত কেনেধৰণে বিনষ্ট হৈছে বা ৰাষ্ট্ৰীয় সংহতিৰ সৃষ্টিৰ কাৰণ কি বৰ্তমান সময়ত গতিকে সেই ৰাষ্ট্ৰীয় সংহতি সৃষ্টিৰ ক্ষেত্ৰত আমি বা সেই ৰাষ্ট্ৰীয় সংহতিসীমা কেনেধৰণে নাইকিয়া কৰিব পাৰিম এই ইউনিটটোত বিস্তৃতভাৱে দিয়া হৈছে তাৰ লগতে আৰু এটা আমি যদি লক্ষ্য কৰোঁ আঞ্চলিকতাবাদ আৰু সাম্প্ৰদায়িকতাবাদ গতিকে ভাৰতীয় সমাজত আঞ্চলিকতাবাদ ধাৰণাটোৱে কেনেধৰণে খোপনি পুতিছে প্ৰত্যেকখন ৰাজ্যত আঞ্চলিকতাবাদ ব্যৱস্থাটোৱেনো কেনেধৰণে খোপনি পুতিছে তাৰ বিষয়ে বিস্তৃতভাৱে এই আমাৰ 5 নম্বৰ ইউনিটটোত দিয়া হৈছে গতিকে তাৰ লগতে আঞ্চলিকতাবাদ ব্যৱস্থাটো আমাৰ সমাজৰ পৰা কেনেধৰণে আমি নাইকিয়া কৰিম তাৰ কথাও ইয়াত কোৱা হৈছে গতিকে আমি যদি লক্ষ্য কৰোঁ যে সাংস্কৃতিক বিচিত্ৰতা এটা নিৰ্দিষ্ট কাৰকৰ কাৰণে নাহে তাৰ ভিতৰত আমি লক্ষ্য কৰোঁ ভাষাবাদৰ কথা ক'ব পাৰোঁ ভাৰতীয় সমাজ ব্যৱস্থাত ভাষাবাদ কেনেধৰণে সৃষ্টি হৈছে আমাৰ এই 5 নম্বৰ ইউনিটটোত দিয়া হৈছে গতিকে ভাষাবাদ সৃষ্টি কেনেকৈ হৈছে বা তাৰ পৰা কেনেধৰণে নাইকিয়া কৰিব পাৰি তাৰ বিষয়ে আমি বিস্তৃত আলোচনা কৰিম তাৰ পিছত আমি যদি লক্ষ্য কৰোঁ যে জাতীয়তাবাদ গতিকে জাতীয়তাবাদ বোলা বস্তুটো যে ভাৰতবৰ্ষত কেনেধৰণে সৃষ্টি হৈছে আৰু জাতীয়তাবাদ ব্যৱস্থাটোৱেনো আমাক কেনেকৈ ৰাষ্ট্ৰীয় সংহতি বিনষ্টি সাধন কৰিছে গতিকে এই গোটেই কাৰকবিলাকৰ বিষয়ে ইয়াত দিয়া হৈছে তাৰ লগতে আমি যদি লক্ষ্য কৰোঁ যে জাতীয়তাবাদ সুবিধাও আছে কিছুমান ক্ষেত্ৰত আৰু কিছুমান ক্ষেত্ৰত আমাৰ অসুবিধাও আমি পৰিলক্ষিত হওঁ গতিকে এই ইউনিটটোত তাৰ লগতে আমাৰ দিছে কালচাৰেল ডাইভাৰ্চিটিৰ ক্ষেত্ৰত আমাক দিয়া আছে যে ধৰ্মান্ধতা গতিকে এনে কিছুমান আমাৰ ধৰ্মান্ধতাৰ কাৰক কিছুমান আছে সেই ধৰ্মান্ধতাৰ কাৰকবিলাকে আমাক ৰাষ্ট্ৰীয় সংহতিত কেতিয়াবা বিনষ্ট কৰিব পাৰে গতিকে এই ইউনিটটোত ইমানেই আছিল আৰু লাষ্ট আমাৰ ফাৰ্ষ্ট পাৰ্টৰ যোনটো লাষ্ট ইউনিট সাজেশন ফৰ প্ৰজেক্ট এইটো আমাৰ ক্লাছ ইউনিটৰ ভিতৰত নপৰে গতিকে ইয়াত সম্পূৰ্ণ প্ৰজেক্ট ৱৰ্ক আৰু সেই প্ৰজেক্ট ৱৰ্কটোত আমাৰ আছে তাৰপিছত যিটো নেক্সট আমাৰ পাৰ্ট যিটো আছে ছেকেণ্ড পাৰ্টটোত বা দ্বিতীয় খণ্ডটোত সামাজিক পৰিৱৰ্তন আৰু ভাৰতবৰ্ষত ইয়াৰ বিকাশ মানে ছ'চিয়েল চেঞ্জ এণ্ড ডেভেলপমেণ্ট ইন ইণ্ডিয়া গতিকে এই ইউনিটটোত আমাৰ প্ৰথম কোৱা হৈছে কি কোৱা হৈছে ছ'চিয়েল ষ্ট্ৰাকচাৰেল চেঞ্জ কৈছে ষ্ট্ৰাকচাৰেল চেঞ্জত আমাৰ কি কৰা হৈছে যে তাৰ ডেফিনেশ্যন কি বা তাৰ ষ্ট্ৰাকচাৰেল চেঞ্জ কেনেকৈ হ'ব পাৰে
আৰু ষ্ট্ৰাকচাৰেল চেঞ্জত কোনবিলাক ফেক্টৰে আমাক প্ৰভাৱ বিস্তাৰ কৰিছে প্ৰথম আমি যদি লক্ষ্য কৰোঁ যে ঔপনিবেশিকতাবাদ ধাৰণা মানে কনচেপ্ট অফ কলোনিয়েলিজম গতিকে ঔপনিবেশিকতাবাদ ধাৰণাটোৱে আমাৰ সমাজত কেনেকৈ প্ৰভাৱ বিস্তাৰ কৰিছে তাৰ বিষয়ে দিয়া হৈছে যে কলোনিয়েলিজম বা ঔপনিবেশিকতাবাদটোৱে আমাক ভাৰতীয় সমাজত কেনেধৰণে প্ৰসাৰ লাভ কৰিছিল ইয়াৰ ফলাফল কি আৰু ঔপনিবেশিক ভাৰতৰ পৰিবহন আৰু যোগাযোগ ব্যৱস্থা কেনেকৈ প্ৰভাৱ বিস্তাৰ কৰিছিল ঔপনিবেশিকতাবাদটোৰ প্ৰথমৰ পৰা শেষলৈকে ভাৰতবৰ্ষত যেতিয়া ঔপনিবেশিকতাবাদ স্থাপন হৈছিল তেতিয়াৰ পৰা একদম স্বাধীনোত্তৰ সময়লৈকে কেনেধৰণে আমাৰ সমাজখনত এটা পৰিৱৰ্তন আনিছিল বা ভাৰতীয় সমাজখনত কেনেধৰণৰ পৰিৱৰ্তন আনিছিল প্ৰথম যদি আমি লক্ষ্য কৰোঁ যে ব্ৰিটিছ ঔপনিবেশিক ভাৰতৰ সময়ত যেনেধৰণৰ বননীতি আনি দিছিল তাৰ লগতে আমাৰ অৰ্থনৈতিক প্ৰভাৱ বিস্তাৰ কৰিছিল আৰু তাৰ লগতে উদ্যোগিক নীতিয়েনো ব্ৰিটিছসকলৰ যি উদ্যোগিক নীতি বা ঔপনিবেশিক ৰাজবাদৰ ব্যৱস্থাতে ঔদ্যোগিক নীতিয়ে কেনেকৈ প্ৰভাৱ বিস্তাৰ কৰিছে ভাৰতীয় সমাজত তাৰ লগতে আমি যদি লক্ষ্য কৰোঁ যে ভাৰতবৰ্ষত আৰ্বানাইজেশ্যন কেনেকৈ আহিছে বা নগৰীকৰণ কেনেকৈ ধৰণে হৈছে আৰু তাৰ লগতে আমি যদি লক্ষ্য কৰোঁ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন এণ্ড আৰ্বানাইজেশ্যন বা উদ্যোগীকৰণ আৰু নগৰীকৰণ এই গোটেই বিষয়বস্তুবিলাকৰ বিষয়ে আমাৰ এই ফাৰ্ষ্ট ইউনিটটোত আমাক দিয়া হৈছে তাৰ লগতে আমাক দিয়া হৈছে যে টি প্লেণ্টেশ্যন ইন ইণ্ডিয়া বা যে ভাৰতীয় সমাজ ব্যৱস্থাত বা ভাৰতত আমাৰ চাহৰ উদ্যোগটো কেনেকৈ প্ৰভাৱ বিস্তাৰ কৰিছিল ব্ৰিটিছসকল যেতিয়া ভাৰতবৰ্ষত আহিছিল চাহ কেনেধৰণে আৱিষ্কাৰ কৰিছিল বা কেনেকৈ সম্প্ৰসাৰণ হৈছিল বা অসমত এছিয়াৰ ভিতৰত কেনেধৰণে আমাৰ চাহ উৎপাদনকাৰী এখন ৰাজ্য বা এখন ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠিত হ'বলৈ সক্ষম হৈছিল এই গোটেই বিস্তৃতভাৱে ইয়াক বৰ্ণনা দিয়া হৈছে তাৰ পিছত আমি যদি এই ইউনিটটো যদি চাওঁ যে স্বাধীনোত্তৰ পাছত ভাৰতত কেনেধৰণে উদ্যোগীকৰণটো সম্প্ৰসাৰণ ঘটিছিল আৰু তাৰ লগে স্বাধীনতাৰ পাছত নগৰীকৰণৰ কেনেধৰণে সম্প্ৰসাৰণ হৈছিল এই ফাৰ্ষ্ট ইউনিটটোত আমাৰ এইখিনি কথা উল্লেখ কৰা হৈছে তাৰ নেক্সট ইউনিটটোত আমি যদি চাওঁ কালচাৰেল চেঞ্জেছ গতিকে কালচাৰেল চেঞ্জেছ ক্ষেত্ৰত আমি যদি লক্ষ্য কৰোঁ ইয়াত আমাৰ নিজৰ যোনটো ভাৰতীয় সমাজৰ যোনটো কালচাৰেল যোনটো ষ্ট্ৰাকচাৰ এইটো কেনেধৰণে চেঞ্জ আহিছে বা সাংস্কৃতিক যিটো পৰিৱৰ্তন কোনবিলাক ফেক্টৰ বা কাৰকৰ কাৰণে আমাৰ সাংস্কৃতিক পৰিৱৰ্তন আহিছে আমি যদি লক্ষ্য কৰোঁ ইয়াত দিয়া আছে যে সামাজিক সংস্কাৰ আন্দোলন সাংস্কৃতিকৰণ প্ৰাচীত্যকৰণ আধুনিকীকৰণ ধৰ্ম নিৰপেক্ষতা এইকেইটা মুখ্যতঃ কাৰণ হিচাপে আমি ধৰি ল'ব পাৰোঁ সাংস্কৃতিক পৰিৱৰ্তনৰ এইটো ইউনিটত আমাৰ এইখিনি কথাই দিয়া আছে নেক্সট যোনটো ইউনিট আছে আমাৰ থাৰ্ড চেঞ্জ এণ্ড ডেভেলপমেণ্ট ইন ৰুৰেল ছ'চাইটি কি কোৱা হৈছে গ্ৰাম্য সমাজৰ পৰিৱৰ্তন আৰু উন্নয়ন গতিকে এই ইউনিটটোত আমাৰ বিশেষকৈ কমপ্লিটলি আমাৰ গ্ৰাম্য সমাজখন কেনেধৰণে পৰিৱৰ্তন হৈছে বা গ্ৰাম্য সমাজখন কেনেকুৱা প্ৰকৃতিৰ বা কোনবিলাক কাৰকৰ কাৰণে ভাৰতীয় গ্ৰাম্য সমাজখনত পৰিৱৰ্তন এটা আহিছে তাৰ বিষয়ে আমাক বিস্তৃতভাৱে ইয়াত কোৱা হৈছে আমি যদি লক্ষ্য কৰোঁ যে ভাৰতীয় গ্ৰাম্য সমাজ ব্যৱস্থাত আমাৰ ভূমি সংস্কাৰ জৰিয়তে কেনেধৰণে গ্ৰাম্য সমাজখন পৰিৱৰ্তন সাধন কৰা হৈছে তাৰ লগতে সেউজ বিপ্লৱ গতিকে সেউজ বিপ্লৱটোৱে আমাৰ সমগ্ৰ ভাৰতীয় সমাজ বা সমগ্ৰ ৰাজ্যসমূহতে কেনেধৰণৰ এটা পৰিৱৰ্তন আনিছে তাৰ বিষয়ে বিস্তৃতভাৱে আমাক ইয়াত কোৱা হৈছে আৰু সেউজ বিপ্লৱৰ প্ৰত্যেকখন ৰাজ্যত বা ভাৰতীয় সমাজ ব্যৱস্থাত কেনেধৰণে প্ৰভাৱ বিস্তাৰ কৰিছে তাৰ বিষয়ে ইয়াত কোৱা হৈছে আৰু তাৰ লগতে আমাৰ দিয়া হৈছে যে শ্ৰমিক সৰবৰাহ এই ইউনিটটোত আমাক শ্ৰমিক সৰবৰাহৰ বিষয়ে কোৱা হৈছে আৰু গ্ৰাম্য সমাজ ব্যৱস্থাত কেনেধৰণে আমাৰ উদাৰীকৰণৰ নীতি গ্ৰহণ কৰা হৈছে বা গ্ৰাম্য সমাজ ব্যৱস্থাত কেনেধৰণৰ গোলকীকৰণ নে প্ৰভাৱ বিস্তাৰ কৰিছে এই গোটেই বিষয়বস্তুকেইটা আমাক বিস্তৃতভাৱে কোৱা হৈছে নেক্সট যোনটো ইউনিট আমাৰ আহিব চেঞ্জ এণ্ড ডেভেলপমেণ্ট ইন ইণ্ডাষ্ট্ৰিয়েল ছ'চাইটি গতিকে এই ইউনিটটোত আমাক কি কোৱা হৈছে যে ইউনিট নম্বৰ 4 ছেকেণ্ড পাৰ্ট ইউনিট নম্বৰ 4ত আমাক কি কোৱা হৈছে যে উদ্যোগিক সমাজৰ পৰিৱৰ্তন আৰু উন্নয়ন গতিকে আমাৰ ভাৰতীয় উদ্যোগিক সমাজখনো কেনেধৰণে পৰিৱৰ্তন আহিছে গোটেই বিষয়বস্তুকেইটা কথা হোৱা হৈছে যে উদ্যোগীকৰণ কি উদ্যোগীকৰণে আমাৰ ভাৰতীয় সমাজত কেনেকুৱা ধৰণৰ প্ৰভাৱ বিস্তাৰ পেলাইছে বা উদ্যোগীকৰণে কি কি নতুনত্ব ভাৰতীয় সমাজত আনি দিছে বা কেনেকুৱা ধৰণৰ উদ্যোগীকৰণৰ আমাৰ আঁচনি যুগুত কৰা হৈছে তাৰ বিষয়ে এই ইউনিটটোত আমাক বৰ্ণনা কৰা হৈছে তাৰ লগতে আমাৰ এই ইউনিটটোত আমি উদ্যোগীকৰণৰ যোনটো ভাৰতীয় সমাজৰ বাস্তৱ যোনটো ছবি সেই বাস্তৱ ছবিটো আমি ইয়াত দেখা পাম আৰু তাৰ লগতে আমাৰ উদাৰীকৰণ যোনটো লিবাৰেলাইজেশ্যন যোনটো নীতি বা উদাৰীকৰণ সেই উদাৰীকৰণৰ নীতিটোৰ বিষয়ে আমি এই ইউনিটটোত ভালদৰে পঢ়িবলৈ পাম গতিকে এই ইউনিটটোত আমাৰ ইমানখিনি বিষয়বস্তু আছিল তাৰ লগতে আমাৰ ধৰ্ম ঘট বা শ্ৰমিক সংঘ তাৰ বিষয়ে এই ইউনিটটোত দিয়া হৈছে একদম একেবাৰে লাষ্টৰ যোনটো ইউনিট আছে ছেকেণ্ড পাৰ্টৰ ছ'চিয়েল
মুভমেণ্ট ছ'চিয়েল মুভমেণ্টত আমাক কি দিয়া হৈছে যে সামাজিক আন্দোলন গতিকে সামাজিক আন্দোলননো আমাৰ কিয় হয় সামাজিক আন্দোলন কি গতিকে সামাজিক আন্দোলনৰ যোনটো কনচেপ্ট বা ছ'চিয়েল মুভমেণ্টৰ যোনটো কনচেপ্ট ইয়াত বিস্তৃতভাৱে দিয়া হৈছে আৰু সামাজিক আন্দোলন আমাৰ প্ৰকাৰ বা সামাজিক আন্দোলনৰ যোনটো বৈশিষ্ট্য তাৰ বিষয়ত গোটেই প্ৰকাৰসমূহৰ বিষয়ে বিস্তৃতভাৱে দিয়া হৈছে তাৰ ভিতৰত আমি যদি লক্ষ্য কৰোঁ পৰিৱেশতান্ত্ৰিক আন্দোলন বা শ্ৰমিক আন্দোলন শ্ৰেণীভিত্তিক আন্দোলন আৰু তাৰ লগতে কৃষক ভিত্তিক আন্দোলন গতিকে অভাৰঅল এই ইউনিটটোত আমাৰ ক'বলগীয়া ইমানেই আছিল থেংক ইউ